গুচি গ'ল এতিয়া আমাৰ বিশেষ যিবিলাক মানে ব্যক্তিত্ব থকাৰ ব্যক্তি তেওঁলোকে আমাৰ মানে নতুন প্ৰজন্মৰ ইউথবিলাকক এটা মেছেজ দিব তেওঁলোকৰ অভিজ্ঞতাক লৈ ফালে আমি কেনেকুৱা মানে বিভিন্ন মানে ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ আমাৰ মানে প্ৰাক্তন গভৰ্ণৰ ৰঞ্জিত শেখৰ মছাহাৰী ডাঙৰীয়া অলৰেডি ইয়াত আছে আমাৰ IAS অফিচাৰ ৰিটায়াৰ্ড হেমন্ত নাৰ্জাৰী ডাঙৰীয়া আছে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ আমাৰ প্ৰফেচাৰ তেখেতসকলে আছে আৰু বহুতো তেনেকুৱা মানে কি কয় অতিথি অলৰেডি আহি পাইছে আৰু আমাৰ তেওঁলোকে ইউথ আৰু ষ্টুডেণ্টছবিলাকক উদ্দেশ্যে তেওঁলোকে তাতে তেওঁলোকক এটা মটিভেশ্যনেল মানে তেওঁলোকৰ অভিজ্ঞতাক লৈ ফালে মানে এই কাৰ্যসূচীত আলোচনা কৰিব আৰু পৰামৰ্শ দিব আৰু বাকী ভাষা সাহিত্যৰ ওপৰতো অন্যৰ ওপৰতো বেলেগ ঠাইত আৰু পেৰেলেলি মানে আলোচনাটো চলি আছে মিটিংবোৰ হৈ আছে ইয়াৰ পিছত আপোনাৰ সন্ধিয়াটো আজি সাংস্কৃতিক অনুষ্ঠানো হ'ব স্থানীয় যিবোৰ আৰ্টিষ্ট আছে তেওঁলোকৰ পাৰফৰ্মেঞ্চ আছে লোকেল কালচাৰেল এক্সচেঞ্জ আছে বিভিন্ন মানে কমিউনিটিৰ কালচাৰবিলাকৰ তো আজিৰ অনুষ্ঠান তেনেকৈ যাব আমাৰ দেশ বিদেশৰ অহা মানুহবিলাকৰ মাজত এটা এক্সচেঞ্জ প্ৰগ্ৰামবিলাকো চলি আছে আজি আমাৰ প্ৰায় 14জন মানে বাহিৰা দেশৰ এম্বাছাডৰ আৰু হাই কমিশ্যনাৰ আহিছে তেওঁলোকে অলপ পিছতে ইয়াত আহি পাব তেওঁলোকে ইয়াত আহি আমাৰ প্ৰদৰ্শনীবোৰ চোৱাৰ পিছত সাহিত্য সভাৰ বিভিন্ন কাৰ্যসূচী চোৱাৰ পিছত আমাৰ লোকেল ইণ্টেলেকচুৱেল আৰু যিবিলাক এণ্টাৰপ্ৰেনাৰ্ছ আছে তেওঁলোকৰ লগত এটা ইণ্টাৰেকশ্যন ইয়াতে কৰিব আমাৰ যিসকল মানে মংগোলিয়াৰ পৰা আৰম্ভ কৰি চিলি বা তেনেকুৱা বিভিন্ন দেশৰ প্ৰায় মানে 14টা দেশৰ ইয়াত আমাৰ হাই কমিশ্যনাৰ আৰু এম্বাছাডাৰ আহিছে গতিকে এইটো এটা আমাৰ বিশেষ অনুষ্ঠান যাহাতে বিদেশৰ মানুহখিনিও মানে আমাৰ বিষয়ে জানে ইয়াত কি আমাৰ ৰিচৰ্চবিলাক আছে যিটো আমি তেওঁলোকৰ লগত সম্পৰ্ক ৰাখি ইউজ কৰিব পাৰোঁ আৰু তেখেতসকলৰ তাত তেনেকুৱা কি আছে যিটোৰ লগত আমাৰ নতুন প্ৰজন্মই সম্পৰ্ক ৰাখি পেলাই আমাৰ জীৱনটো আগুৱাই লৈ যাব পাৰে টুৰিজমৰ ক্ষেত্ৰত কি আছে অন্য ৰিচৰ্চেছৰ ক্ষেত্ৰত কি আছে কিবা আমাৰ মাজত আদান প্ৰদান কৰিব পৰা যায় নেকি এই বিষয়বিলাকৰ ওপৰত এই 14টা দেশৰ যিসকল প্ৰতিনিধি মানে এতিয়া আহিছে তেওঁলোকৰ লগত এটা মানে আলোচনা হ'ব গতিকে সেইটো এটা ভাল কাৰ্যসূচী হ'ব আমাৰ মানুহবিলাকৰ কাৰণে আমি আশা ৰাখিছোঁ তো মূলতে আজি এইখিনি আমাৰ কাৰ্যসূচী ভাল অনুভৱ মানে আনন্দ পাইছোঁ কাৰণ বড়ো সাহিত্য বা মোৰ জীৱনত প্ৰথম আৰু নাজানো আৰু পিছত আহিব পাৰোঁ নে নোৱাৰোঁ কিন্তু বহুত ভাল লাগিছে নিজৰ আনন্দ মনে নিজৰ ক'বলগীয়া কথাখিনি ক'লোঁ সেইটোৱে মানে বেছি ফূৰ্তি লাগিছে আৰু ধন্যবাদ ভৱিষ্যতে আশা কৰোঁ এই অনুষ্ঠানটো জাকত জিলিকা হৈ ৰ'ব আচলতে বড়ো আৰু অসমীয়া ভাষা দুয়োটা ভাষাতে লিখোঁ সাহিত্য চৰ্চা কৰি আহি আছোঁ দুয়োটা ভাষাকে নিজৰ মাতৃভাষা হিচাপে জ্ঞান কৰি মই বিভিন্ন কবিতা বা প্ৰবন্ধ সমালোচনা আদি কৰি আহিছোঁ আৰু আমাৰ এই অসমৰ মানুহখিনিক যাতে আমি সাহিত্যৰ যোগেৰে আগবঢ়াই নিব পাৰে শুদ্ধ পথেৰে তাৰ কাৰণে লিখি আহিছোঁ কিন্তু কোনো ধৰণৰ বঁটা বাহনৰ কাৰণে আমি কেতিয়াও সাহিত্য চৰ্চা কৰা নাছিলোঁ কিন্তু এই বছৰ বড়ো সাহিত্য সভাই এই ডিমাকুছী অধিৱেশনত মোক এটি বঁটা প্ৰদান কৰিলে আৰু সেই বঁটাটো হ'ল অতি মূল্যৱান বুলি ভাবিছোঁ কাৰণ আমাৰ বড়ো সাহিত্য সভাৰ ধ্বজা বাহক বিহুৰাম বড়ো নামত মানে এই বঁটাটো দিয়াইছে আৰু এই বঁটাটো মই পাই মোক প্ৰদান কৰাৰ কাৰণে আৰু মই পাই নিজকে ধন্য মানিছোঁ এইকাৰণেই বিহুৰাম বড়োৰ নিচিনা এজন আমাৰ সৰ্বজ্ঞ বহুমুখী প্ৰতিভা ভয়ৰ আৰু বড়ো সাহিত্য সভাৰ আপোনাৰ জনক তেওঁৰ নামত এই বঁটাটো পাই মই নিজকে ধন্য মানিছোঁ আৰু তাৰ কাৰণে বড়ো সাহিত্য সভাক এই আবেলি বেলাত হ'লেও দিয়াৰ কাৰণে তেওঁলোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত